খাটাখাট ফটাফট খাটাখাট ফটাফট 5 তাৰিখে খাটাখাট ফটাফট টকা সোমাবই বুলি কৈছে স্পষ্ট ছবি যে হাউকীয়া দলৰ যিকোনো সাংসদ বিধায়কে ইতিমধ্যে মন্ত্ৰীসকলক সঘনে লগ পাই থাকে আৰু বিভিন্ন কামসমূহ আদায় কৰি থাকে আৰু এইবোৰ লাহে লাহে যোৰহাট লোকসভাবাসী ৰাইজে আজি এই এমাহ নহওঁতে ইতিমধ্যে উপস্থাপন কৰিছে বা বুজি উঠিছে যে প্ৰকৃততে আমি ভুল কৰিলোঁ কাৰণ কলিয়াবৰৰ লোকসকলৰ লগতো কথা পাতিছে কলিয়াবৰত কি সময় দিছিলে নে নাই কলিয়াবৰত এবাৰ প্ৰকৃতাৰ্থত 2014 চনত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আছিল মুখ্যমন্ত্ৰীৰ কাৰণে তেওঁৰ মানে ছত্ৰছায়াত জিকিল 2019 চনত সকলোৱে জানে যে কেইটামান নিৰ্দিষ্ট জাতি থকা লোকসকলৰ ধিং সামগুৰি ৰূপহী এই সমষ্টিবোৰৰ পৰা তেওঁ জিকিল এইবাৰ যেতিয়া কলিয়াবৰত উঠাতেন হাৰিলেহেঁতেন গৌৰৱ গগৈ জানে লাহে লাহে আমাৰ ফালৰ পৰাও সামাজিক মাধ্যমৰ যোগেদি প্ৰচাৰ কৰা হৈছে আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে ইতিমধ্যে আশ্বস্ত হৈছে প্ৰকৃততে হয় গৌৰৱ গগৈ তাত উঠাতেন আজি হাৰিলেহেঁতেন ইয়াত এটা ৱেভ এটা সৃষ্টি কৰা হ'ল আৰু তাত সাফল্য হ'ল মই এইটোৱে ক'ব বিচাৰিম আমি নিশ্চিত হৈ আছিলোঁ আমি জিকাৰ দিশতে গৈ আছিলোঁ কিন্তু এই যে খাটাখাট ফটাফট 2-3 দিনৰ আগৰ পৰা বেছিকৈ প্ৰচাৰ হ'ল ঘৰে ঘৰে গৈ পেলাই কংগ্ৰেছে যেতিয়া দিলে এছাম দুখীয়া লোক বা অকণমান দৰিদ্ৰ ৰেখা তলৰ লোক বা অকণমান যিসকল সহজ সৰল লোক বুলি মই ক'ম সেই লোকসকলে আকৃষ্ট হ'ল আৰু এইটো যোৰহাটবাসী ৰাইজে ভুল সিদ্ধান্ত ল'লে নে ভাল সিদ্ধান্ত ল'লে সময়ে ক'ব মই এইটোৱে ক'ম কিন্তু ৰাইজৰ জনাদেশ আমি সাদৰে গ্ৰহণ কৰিছোঁ কিন্তু আকৌ ক'ব বিচাৰিছোঁ খাটাখাট ফটাফট সেই নিউজটো আপোনালোকে কেলৈ নবজায় ইমান ৰাহুল গান্ধীয়ে যি কৈছিল গৌৰৱ গগৈ কৈছিল খাটাখাট ফটাফট যে টকা সোমাব 8,500 5 তাৰিখে সেইটো বস্তু কিমান হয়তো সহজ লোকক আকৃষ্ট কৰিলে না সেইটো বেছিকৈ আকৃষ্ট কৰিলে সেইটোৱে বেছিকৈ আকৃষ্ট কৰিলে সেইটোৱে 8,500টো বেছি আকৃষ্ট কৰিলে সেই 8,500টো বেছি আকৃষ্ট কৰিলে 8,500টো বেছি আকৃষ্ট কৰিলে সেইটো আপোনালোকে পাৰিলে বজাবস্তা কৰিব সেই 8,500টো বেছিকৈ আকৃষ্ট কৰিলে মই আকৌ কৈছোঁ এইটো শব্দ বেছিকৈ ব্যৱহাৰ হ'লে খাটাখাট ফটাফট মানে বেছিকৈ শব্দ কৰি পেলাই যে এতিয়া ক'লে সেইটোৱে অলপ বেছি আকৃষ্ট কৰিলে এনে সেইটো পায় নে নাপায় ৰাইজে 5 তাৰিখে পালে নে নাই সেইটো বিচাৰ কৰিব এতিয়া বহুতে কৈছে গৌৰৱ গগৈ আহক আমি 8,500টো বিচাৰিম যোৰহাটলৈ অহা নাই আহিব এতিয়া শুনিছোঁ এইটো বিচাৰৰ মানুহ ওলাব এতিয়া ওলাব বিচাৰৰ মানুহ ওলাবই কাগজ লৈ ওলাব মোৰ সমষ্টি ওলাব প্ৰত্যেক সমষ্টিৰ পৰা ওলাব 8,500 বিচাৰিব কাৰণ কৈছিলে না 4 তাৰিখে শপত গ্ৰহণ কৰি পেলাই লগে লগে দিবই তেওঁলোকে এইটো কোৱা নাছিলে যে হ'ব পাৰে নহ'ব পাৰে কোৱা নাছিল 5 তাৰিখে খাটাখাট ফটাফট টকা সোমাবই বুলি কৈছে বিচাৰিব ভূপেন বৰাই নগাঁও আৰু ধুবুৰীত চাগে বেছি সাফল্য হ'ব মই আকৌ ক'ব বিচাৰিম বাকী 12টা সমষ্টিত লোকসভা সমষ্টিত তেওঁ সাফল্য নহয় মই আকৌ কৈছোঁ খাটাখাট ফটাফটে অকণমান আকৃষ্ট কৰিলে সহজ হ'ল ভোটাৰক আৰু এই যিটো মণিপুৰৰ ঘটনা লৈ পেলাই উপস্থাপন কৰিছিল সৰব ভূমিকা ল'লে প্ৰকৃতাৰ্থত অসমৰ কোনো এটা বিষয় না চাহ জনগোষ্ঠী না জনজাতি লোকসকলৰ কাৰণে না আমাৰ বোলছবি চিনেমা অসমীয়া চিনেমা জগতৰ লোকসকলৰ কাৰণে না খেলৰ কাৰণে কোনো এটা বিষয়তে গৌৰৱ গগৈ যে উপস্থাপন নকৰিলে সাংসদত সৰব ভূমিকা নল'লে লাহে লাহে যোৰহাট লোকসভা সমষ্টিৰ পক্ষে ৰাইজে অৱগত হৈছে কিন্তু ভূপেন বৰা অকল এই কোনো 12টা সমষ্টিত একো প্ৰভাৱ ঘটাব নোৱাৰে এই 2টা সমষ্টিত ঘটাব পাৰিব ধুবুৰী আৰু নগাঁও